গাইস আহি পালো ৰাহুল অটো এজেন্সি বিশ্বকৰ্মা পূজা উপলক্ষে তামাম অফাৰ চলি আছে আৰু ইফালে বিশ্ব ভাইও হৈছে বিশ্ব যোগ ভাই এটা কি জন্মদিন এৰি ভাই মই এইটো ভিডিঅ' কৰিছো গম পালে গম পাও উপায় নাই আৰু কি কৰিব তো মোৰ জন্মদিনৰ ভিডিঅ'টো আপোনালোকে 4 তাৰিখে পাব এইটো 3 তাৰিখে পাব মানে কাইলৈকে পাব আৰু এইফালে আছে একদম পুৰা একদম বাম্পাৰ মেগা মানে মেগা সেল আছে 999 টকাৰ পৰা পুৰা আপোনালোকে পাই যাব 999 টাকাত সঁচা কৈছো কিনবি নাকি ইয়াত লেখাই আছে আপোনালোকে চাওক আৰে ভাই এই চানা ভাই হেতু চাই লাভ নাই উপাৰটো চাব লাগিব প্লেটিনা আৰু এটা কথা বিশ্ব যদি আপোনালোকে বিচাৰে ৰাহুল অটো এজেন্সিৰ ফালৰ পৰা 6 তাৰিখৰ পৰা এই 6 তাৰিখ ছেপ্টেম্বৰৰ 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে লোন মেলা হ'ব আপোনালোকে সকলোৱে আহিব আমাক আজি ইয়াতে মাতিছে এখন নতুন বাইক লঞ্চ হ'ব তাৰ বিষয়ে আমি অলপ আপোনালোকক কম কি বাইক সকলো কম আৰু লোন মেলাটো হ'ব লোন মেলাটো যিটো লোন মেলা কৈছো 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে এইটো হ'ব কালীঘাট আমাৰ যে কালীঘাটত আছে তাতে আপোনালোকে যাব আৰু এইফালে ভিতৰটো চাই আহো বিশ্ব তাহলে আমাৰ জ্ঞানদীপ ভাইও আহিছে জ্ঞানদীপ ভাই কেনেকুৱা খবৰ ভাই মজা না আতিবেলা যাব লাগিব আহিবা লাগিব কি বাইক ল'বা না কি আৰু এইফালে আমাৰ নিপু আছে তো নিপু অলপমান কৈ দিয়া লোন মেলা কি ভাই আমি লোন মেলা পাচ্ছু আগতে একবার কালীঘাটত লোন মেলা পাচ্ছিলো আচ্ছা বাম্পার সেল হইছিল এবারে লোন মেলা পাচ্ছু মানুহ আহক একদম কম ডাউন পেমেন্টত যিমান কম ডাউন পেমেন্ট ইমান কম ডাউন পেমেন্টত গাড়ী এখন নতুন গাড়ী এখন লৈ যাব পারবো আচ্ছা আৰু যদি মানুহে ইচ্ছা কৰে বাইক এক্সচেঞ্জ কৰিব পারবো বাইক এক্সচেঞ্জ যিকোনো বাইক তো ভাই এক্সচেঞ্জ বাজাজ বুলি নহয় যিকোনো বাইক লৈ আহক ইয়াত আজি এখন নতুন গাড়ী লঞ্চ হ'ব গাড়ীখনৰ নাম ক'ব নালাগে পাছত কিন্তু ফিচাৰ্স অলপমান কেনেকুৱা আছে ফিচাৰ্স অলপ কিবা কিবি হেইটো আছে মানে বহুত মানে আগতে NS 200 আগতে NS 200 আছিল 160 আছিল ইবাৰি NS 400 আছিল NS 400 ৰ ইবাৰি কেটামান ভাল ভাল বস্তু দিছি দেখম মই বস্তু কেটা NS 400 ৰ নতুন মোড আছে আচ্ছা তাৰ পিছত মাইলেজ ভাল ইঞ্জিনটো ডমিনাৰৰ ইঞ্জিন মানে লাগাতকে বেছি ভাল হৈ গৈছে মানে আৰু দামো কম বঢ়িয়া ফাইনান্সও হৈ যাব পুৰা তোমাৰ আৰু এটা কথা কও ভাই মোক 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে যিটো লোন মেলা চলব হেতু ক'ত চলিব মইতো এবাৰ কলো তুমি কৈ দিয়া লোন মেলাটো আছে আগৰ বা জোৰ হৈছিল কালীঘাটত আচ্ছা কালীঘাটতে এইবাৰে লোন মেলা তাতে হ'ব না তাতে হ'ব আইলি হল 6 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আইলি হল বঢ়িয়া তো ৰাইজ মইও এখন বাইক লংকে আছো লৱাৰ বেয়া লাগে সাইকেল জমা একদম সাইকেল ভাই নহয় সাইকেল এক্সেস বাইকৰ লগত কাহ আছে হোগা यार আৰু অলপ পিছতে এইখন লঞ্চ হ'ব ৰব পুৰা একদম কাপোৰ চাপোৰ ঢাকি দিয়া আছে এয়া চাওক ডিছ ব্ৰেক চব আছে মানে A to Z আছে গাইস আমাৰ লঞ্চ হৈ গ'ল আৰু বিশ্ব চিনেমেটিক শ্বট লৈছে ললো হয় তোৰে দিন ভাই যি কি নহওক আৰু বাইকখন চাওক কি মজা ভাই পিছৰ পৰা ভাল লাগে তো আপোনালোকে ইয়াত বহিব পাৰিব আপোনাৰ মাকো লৈ যাব পাৰিব দুটাকো লৈ যাব পাৰিব কাৰণ ইয়াত বেছি হাইটটো হেই নহয় আৰু NS 400 আৰু নিপু আছে নিপুই আৰু ক'ব আৰু গাড়ী লঞ্চ হৈ আছে আমাৰ নিপু নতুনকে এখন আহি আছে সেতক খান আগতে যোনখান সেতক আছিল পুৰণা যিখন স্কুটাৰ আছিল আমাৰ আটাহং দেউতাহং চল সেই সেতক খান আৰু আহি আছে ইবাৰি ইভি আহিব ইবাৰি মানে ইলেক্ট্ৰনিক হ'ব আচ্ছা আৰু নতুনকে এখন আহি আছে আহিব এখন ফ্ৰীডম বুলি ফ্ৰীডম খান CNG এখনত যদি একবাৰ যদি ফুল CNG ভৰ গুৱাহাটীৰ পৰা আহা যোৱা কৰিব পাৰবি আচ্ছা পেট্ৰলও আছে নেকি পেট্ৰল 2 লিটাৰ 2 লিটাৰ পেট্ৰল দিও তই ধৰ কমসে কম ৰঙিয়াকে গুৱাহাটী যাব পারবি আরামসে মাইলেজ বহুত কিন্তু তুই যদি CNG ফুল ট্যাঙ্কি কৰি ভৰ আচ্ছা গুৱাহাটীৰ পৰা আজা কৰিব পারবি 5 লাখ লৈ আমাৰ একেলগে আহিবা আচ্ছা আৰু এইখনত ডাউন পেমেন্ট কিমান আহিব যদি কাবে ফাইনান্স কৰিব বিচাৰে একদম কম ডাউন পেমেন্টত ল'ব পারবো এইফালে N160 আহিছে এখন বঢ়িয়া কই নিপু কি চেঞ্জ কৰিছে অলপমান N160 LED ইন্ডিকেটৰ আছে LED ইন্ডিকেটৰ আগতে LED নাছিল LED আছিল আচ্ছা চকত জামা দুটা চেঞ্জ হৈছে বাপৰে চকত যাবা তো মজা লাগিছে দে আগৰ মডেল এইটো আচ্ছা আগৰ মডেল এইটো নহয় এটো নতুন কিন্তু তাৰে পাছৰ এটো লেটেস্ট মডেল তাৰ পিছত হেতু হৈছে নেকি আচ্ছা চাই লও আপোনালোকে এই চাওক বুম বাপৰে বাপ কি মজা ডিজাইন কৰিছে কিন্তু এইফালে চাওক লুকটো কিন্তু মজা লাগিছে দে ৰব মই একবাৰ এনেকৈ দেখাই দিওঁ এই লুকটো চাওক কি ধুনীয়া এটা লুক আহিছে তো মই চিনেমেটিক বনোৱা নাই তো আপোনালোকে এনেকৈ দেখাই দিছোঁ তো আপোনালোকে আহিব আৰু লোন মেলা বিশেষকৈ লোন মেলাত আপোনালোকে গিফ্টটো পাব হয় না একদম ধামাকা গিফ্ট আছে চব পাব খালি আপোনালোকে লোন মেলাত যাব যাই আৰু ডিটেইলছটো কৈ দিছোঁ ক'ত হ'ব লোন মেলা গোটেইখিনি কৈ দিছোঁ আপোনালোকক আৰু ইফালে এনেকুৱা শেষত আমি আহিছোঁ বিশ্বজিৎ গাংগুলী
নিউজ চিউজ পুৰা মাৰি আছা ভাই ফালি আছা জন্মদিন উপলক্ষে আজি অৱশ্যে সেইটো হয় জন্মদিন বাবে কাৰণে আজি লঞ্চ কৰা হ'ল একদম একদম সিৰিয়াসলি আজি সেপ্টেম্বৰৰ 2 তাৰিখ মালিক আছে আজি ইয়াৰ জন্মদিন আজি জন্মদিন মোৰ যেহেতু দাদা ইয়াৰে স্বত্বাধিকাৰী দাদা কি ক'ব ইমান ধুনীয়া অফাৰ দিছে আপোনালোকে কি ক'ব অফাৰ ধুনীয়া দিছোঁ আমাৰ এই তিনি চাৰিটা ফেষ্টিভেল আছে আচ্ছা ফেষ্টিভেলৰ কাৰণে আমাৰ কোম্পানীৰ পৰা এইটো তামাম অফাৰ দি আছে আপোনালোকে অফাৰ দিছে এই অফাৰৰ কাৰণে আমি শ্বৰুমতো চেল কৰিমে আৰু 6, 7, 8, 9, 10 তাৰিখত আচ্ছা এই কালীঘাটত আপোনালোকে লোন মেলা পাতিছোঁ তাত আমি আশা ৰাখিছোঁ এইখন গাড়ীও তাত লঞ্চ কৰিম গতিকে আমাৰ NS 400 অহা নাছিল হা NSৰো আমাৰ 400 গাড়ী অহা নাছিল কিন্তু এইটো গাড়ীখন আহিছে আচ্ছা আমি আশা ৰাখিছোঁ আমি লোন মেলা তাত কৰি আছোঁ তাত ভাল এটা চেলৰ ৰিজাল্ট পাম বুলি আশা ৰাখিছোঁ আচ্ছা আচ্ছা ধন্যবাদ দিছিলোঁ দাদা তো আপোনালোকে আহিব কালীঘাটলৈ আৰু এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কি ছাবস্ক্ৰাইব নহয় চাৰা পাই আৰু এইফালে খুৰিমা আছে কেনেকুৱা খুৰিমা বঢ়িয়া